মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ৰমাকান্ত মুক্তিয়াৰাতা ভৱনত অনুষ্ঠিত গীত নৃত্য আৰু খোলবাদ্য বিষয়ক আলোচনা চক্ৰ 2024 আজি সামৰণি পৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামত চিৰপ্ৰবাহিত হৈ থকা সাংস্কৃতিক সম্ভাৰ গীত নৃত্য আৰু বাদ্যৰ প্ৰচাৰ প্ৰসাৰ আৰু হেৰাই যাব খোজা সাংস্কৃতিক উপাদানসমূহৰ সংৰক্ষণ লগতে নৱপ্ৰজন্মৰ মাজলৈ বোৱাই নিয়াৰ মহান প্ৰয়াসেৰে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে অনুষ্ঠিত কৰিছে এই গীত নৃত্য আৰু খোলবাদ্য বিষয়ক আলোচনা চক্ৰ 2024। তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা গীত নৃত্য আৰু খোলবাদ্য বিষয়ক আলোচনা চক্ৰ 2024 আজি তৃতীয় তথা সামৰণি দিন। লক্ষীকান্ত আটম মঞ্চত আজি অনুষ্ঠিত কাৰ্যক্ৰমণিকা অনুসৰি পুৱা বন্তি প্ৰজ্বলন কৰি বটদ্ৰৱা থানৰ ভকত পুতুল আটুৱে অনুষ্ঠানৰ আৰম্ভণি কৰে। তাৰ পাছতে বটদ্ৰৱাৰ বিশিষ্ট সত্ৰীয়া শিল্পী ৰঞ্জিত মহন্তৰ পৰিচালনাত মনোৰঞ্জন গোস্বামীকে আদি কৰি শিল্পীসকলে চলৰে চল বন্ধু উদ্ধৱ হে শীৰ্ষক ৰাগৰ বৰগীত পৰিৱেশন কৰে। লগে লগে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ নমিতা কলিতাই সঞ্চালকৰ আসন অলংকৃত কৰা আলোচনা চক্ৰত খোলৰ বহুমুখী ব্যৱহাৰ, প্ৰাচীন বাদ্যালংকাৰ আৰু বোলৰ বিস্তৃতিৰে ভাৰতীয় সংগীতৰ এক অন্যতম শাস্ত্ৰীয় বাদ্য শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰা হয়। প্ৰথমে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি জামুগুৰি চেউনী বৰদোৱা হলগুৰি সত্ৰৰ কুশ মহন্তই অসমীয়া শতকোটি জন্মৰ বলত মহাপুৰুষ গুৰুজনাক পাইছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান বাদ্যযন্ত্ৰ হৈছে খোল। খোল দেৱবাদ্য একক আৰু অন্যান্য কৃষ্ণ সংস্কৃতিত বিলীন হোৱা সনাতনী বাদ্য খোল। বৰদোৱা আমাৰ স্বাভিমান, আমাৰ আৱেগ, শিৰৰ মুকুট বুলি প্ৰকাশ কৰে। পাছত বিশিষ্ট শিল্পী ৰঞ্জিত মহন্তই বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক সমলসমূহৰ বৰ্ণনা কৰি পৰিৱেশন কৰে। সমগ্ৰ অসমৰ মানুহে বিচাৰিছে যে গুৰুজনাৰ জন্মস্থানত যি সংস্কৃতিৰ ধাৰা আছে সেই ধাৰা অধিক শক্তিশালী হওক। সেয়ে আমি বৰদোৱা থোলৰ গীত নৃত্য বাদ্য সম্পৰ্কীয় এই তিনিদিনীয়া আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। আৰু আমাৰ সৌভাগ্য বুলি ভাবিম যে অসমৰ স্বনামধন্য সত্ৰীয়া সংস্কৃতিৰ সাধকসকল আহি পেলাই এই যোৱা দুটা দিনত অংশগ্ৰহণ কৰিছে। আজিও কেইবাজনো বিশিষ্ট লোকে আহি পেলাই অংশগ্ৰহণ কৰিছে। নৃত্যাচাৰ্য পদ্মভূষণ বঁটা প্ৰাপক যতীন গোস্বামীৰ পৰা আৰম্ভ কৰি সদ্য সংগীত নাটক একাডেমী বঁটা প্ৰাপক মল্লিকা কন্দলীলৈকে বহু কেইগৰাকী অসমৰ স্বনামধন্য লোক আহি ইয়াত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰিছে। আজিও ৰাইজৰ যিটো অংশগ্ৰহণ, শিকাৰুসকলৰ যিটো অংশগ্ৰহণ, সেইটোতো আমি অতি আপ্লুত। এয়া আচলতে এটা আৰম্ভণিহে। বৰদোৱা থোলৰ নৃত্য গীত বাদ্যক শুদ্ধ ৰূপত আমি জগত সভালৈ উলিয়াই দিয়াৰ বাবে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যি উদ্যোগ লৈছিলে সেই উদ্যোগ সফলভাৱে আৰম্ভ হৈছে। মই আমাৰ এই সফলতাত সহায় কৰা, সহযোগ কৰা, অংশগ্ৰহণ কৰা, উপস্থিত থকা সকলোলৈকে আমাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক লাচিত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত বিতুপন মহন্ত, উপেন বায়ন, জ্যোতিষ্মান মহন্ত, মিণ্টু বায়নকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। ইফালে বিগত দুটা দিনত শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, কণ্ঠশিল্পী তৰালী শৰ্মা, নৃত্যাচাৰ্য যতীন গোস্বামী, ডক্টৰ মল্লিকা কন্দলীকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। হয়, এইটো এটা মানে ঐতিহাসিক প্ৰচেষ্টা। এই প্ৰচেষ্টাৰ এইটো প্ৰথমটো খোজ যে বৰদোৱা থোলৰ গীত নৃত্য বাদ্যৰ যিটো হাৰত ইয়াৰ প্ৰচাৰ প্ৰসাৰ হ'ব লাগিছিল বা সংৰক্ষণ হ'ব লাগিছিল, সেইটো হাৰত হয়তো হোৱা নাছিল। যাৰ বাবে সমগ্ৰ অসমৰ এই থোল ব্যৱহাৰত থকা সকলো মানুহৰে এইটোৱেই কথা যে আমি কেনেধৰণে আগুৱাই যাব পাৰোঁ, কেনেধৰণে কি কৰিব পাৰোঁ, সেইটোক লৈ পেলাই বৰ চিন্তা ভাৱনা হৈ আছিল। সেইখিনিকে আমি মানে এটা পৰ্যায়ক্ৰমে আমি আগুৱাই নিয়াৰ প্ৰচেষ্টা হাতত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে এই প্ৰথম পদক্ষেপ হিচাপে আলোচনা চক্ৰ, তিনিদিনীয়া আলোচনা চক্ৰ, তিনিটা বিষয়ত আমি অনুষ্ঠিত কৰিছিলোঁ। যোৱা দুটা দিনত গীত আৰু
নৃত্যৰ ওপৰত আলোচনা চক্ৰ হৈ গৈছে। পদ্মভূষণ প্ৰাপক যতীন গোস্বামী ছাৰ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক এই শেহতীয়াভাৱে তেওঁ ডক্টৰ মল্লিকা কন্দলী বাইদেউ, তৰালী শৰ্মা বাইদেউ, সুদৰ্শন ঠাকুৰ দেৱ, এনেধৰণৰ বহু বিশিষ্ট ব্যক্তি আমাৰ বৰদোৱা থলৰ বৰগীতৰ এজন সাধক কৃষ্ণ গোস্বামী, তাৰপিছতে আজি খোলত থাকিব আমাৰ কুশ মহন্তদেৱ, তাৰপিছতে আমাৰ ৰঞ্জিত মহন্তদেৱ, এনেধৰণে এইসকল ব্যক্তি, শিৱসাগৰ খাটপাৰ সত্ৰৰ জ্যোতিষ্মান মহন্ত, এনেধৰণৰ যিসকল ব্যক্তি, যিসকল এই কৰ্মখিনিৰ লগত জড়িত, যিসকলে আজিলৈকে এই ধাৰাটোক আগুৱাই নিয়াত মানে নিজৰ সৰ্বোচ্চ দান কৰি আহিছে, এইসকল ব্যক্তিয়ে ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই থোলৰ গীত নৃত্য বাদ্যৰ ওপৰত তত্ত্বগধুৰ আৰু গভীৰভাৱে তেওঁলোকৰ বক্তৃতা ইয়াত উপস্থাপন কৰিছে। আৰু সেই ফালৰ পৰা আমাৰ এটা ধাৰণা হৈ আহিছে যে আমি যি পদক্ষেপ হাতত লৈছিলোঁ সেই পদক্ষেপ সফলভাৱে সমাপ্তি হৈছেহি। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্লাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।